এই মুহূৰ্তত মই নদুৱাৰ সমষ্টিত উপস্থিত আছো আৰু এইবেলি নদুৱাৰ সমষ্টিৰ নিৰ্বাচনী যুঁজখন আচলতে জমি উঠিছে। নদুৱাৰ সমষ্টিৰ পৰা বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে বিধায়ক পদ্ম হাজৰিকাই। আমি পুনৰ কৈছো 5টাকৈ কাৰ্যকালৰ তেখেত এই সমষ্টিটোৰ বিধায়ক আৰু তাৰ সমান্তৰালভাৱে কংগ্ৰেছ দলে ইয়াত প্ৰাৰ্থী দিছে সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সুনীল চেত্ৰীক। এতিয়া সমষ্টিটোত আচলতে যি নিৰ্বাচনী প্ৰচাৰ এতিয়া জমি উঠিছে আৰু চৌপাশে কেৱল নদুৱাৰ সমষ্টিৰ বিশেষ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। বহু জাগাত নিৰ্বাচনী হিংসাও ইতিমধ্যে হোৱাৰ অভিযোগো বহু আছে, বহু অভিযোগ আছে। এখন চাহ দোকানত আমি উপস্থিত আছো। আচলতে এইসকল লোক ইয়াত বহি আছে। আমি পুনৰ কৈছো এই অঞ্চলটো এটা গোৰ্খা অধ্যুষিত এটা অঞ্চল। এতিয়া এইবেলি গোৰ্খা সমাজে নদুৱাৰ সমষ্টিৰ বা কাক বিচাৰে আমি আচলতে পোনে পোনে অলপ কথা পাতিব। খুৰা, আপুনি যিহেতু এই সমষ্টিটোৰ এগৰাকী ভোটাৰ, সাধাৰণ ভোটাৰ, এই মুহূৰ্তত নদুৱাৰ সমষ্টিত আপুনি কেনে এজন জনপ্ৰতিনিধি বিচাৰে? চাওক, বৰ্তমানৰ যিজন বিধায়ক আছে পদ্ম হাজৰিকা ছাৰ, তাৰ বিপৰীতে বিৰোধী দলৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আমাৰ গোৰ্খা সমাজৰ এজন সুনীল চেত্ৰী। কিন্তু মোৰ মতে এতিয়া মই কেনেকুৱা বিধায়ক বিচাৰোঁ যে দেশত শান্তি আহিব লাগে ৰাজনীতিৰ পৰা। 1 নম্বৰ কথা, ৰাজ্যত শান্তি আহিব লাগে। নিজৰ সমষ্টিত, মই নদুৱাৰৰ বাসিন্দা, নদুৱাৰত এটা শান্তিপূৰ্ণ স্থিতি হ'ব লাগিব আৰু নদুৱাৰৰ চুকে কোণে উন্নতি হ'ব লাগিব আৰু নদুৱাৰবাসীৰ কোনো সাম্প্ৰদায়িক হিচাপত নহয়, সমভাৱে, কোনো জাতি ধৰ্ম নিৰ্বিশেষে নহয়, সমভাৱে সমদৃষ্টিৰে চোৱা এজন বিধায়ক আমি কামনা কৰোঁ। আপোনাৰ ওচৰত যাম। এইবাৰ নদুৱাৰত কেনে এজন জনপ্ৰতিনিধি বিচাৰে? নমস্কাৰ, মোৰ নাম শ্যাম নেৱাৰ হয়। মই এটা নদুৱাৰ সমষ্টিৰ ভোটাৰ, ভোটাৰ, কোনোবা পাৰ্টিৰ লিডাৰ নহয়। আমি যেনেকৈ ইয়াত চাই আছোঁ, এটা আমাৰ গাঁৱৰে কংগ্ৰেছৰ টিকেট লৈ আহিছে সুনীল চেত্ৰী, আমাৰ ভাইয়ে হয়, আমাৰ গাঁৱৰ ল'ৰা হয়। কিন্তু কালি ইহঁতে আগত আকচু কৰি আছিলে, আকচুৰ প্ৰেচিডেণ্ট আছিলে। ইহঁতে ভাবি আছে কি আমাৰ গোৰ্খা সমাজৰ কাৰণে আমি কিবা কৰিব পাৰিম নেকি বুলি তাক আমি ইয়াৰ পৰা আকচুৰ প্ৰেচিডেণ্ট বনাই কিনে পঠাইছোঁ। আমাৰ চবত আছিলে তেতিয়া। কিন্তু আমি যি উন্নয়ন আৰু উন্নতি আমাৰ পদ্ম হাজৰিকা ছাৰে কৰিছে, তাত এনেকৈ কৰিব বুলি তাৰ গেৰেণ্টি নাই নহয়। এইটো এটা পদ আকচু এৰি কিনে এতিয়া কংগ্ৰেছ পাৰ্টি জইন কৰিছে। যেতিয়া আজিকালি আমি এটা গোৰ্খা, আমি তাক ক'বলৈ আমি কিবা ক'লে আনাদাৰ সমষ্টিৰ পৰা আমাক গালি পাতি আছে কি নদুৱাৰ সমষ্টিৰ গোৰ্খা নহয় বুলি। সি আমাক কি চাৰ্টিফিকেট দি আছে নেকি আমি গোৰ্খা হয় না নহয়? সি আমি লিখি দিয়া চাৰ্টিফিকেট চলিব নেকি? আমাক কিবা চাকৰি এপ্লাই কৰিবলৈ এই গোৰ্খা আগ্ৰহ নাই। গোৰ্খা আমি হয় না নহয়, এইটো আমাৰ গোৰ্খা আসাম চৰকাৰ দি আছে নহয়। আমি কাক ছাপোৰ্ট কৰিম? যাক আমি ভাল লাগে, আমাক ভাল লাগে, আমাক তাক ছাপোৰ্ট কৰিম। আমি এতিয়া আমাৰ গাঁৱৰ ল'ৰা। কিন্তু নদুৱাৰ সমষ্টিত বিতৰ্ক হৈ আছে, মানে যে এইবিলাকক লৈ। সেইকাৰণে আমি আচলতে যিহেতু আপোনালোকে গোৰ্খা সম্প্ৰদায়ৰ পৰা বিলংছ কৰে, সেইকাৰণে আমি আপোনালোকৰ লগত কিছু কথা পাতিম বুলি আজি আহিছোঁ। চাওক, যোনোবা আমাৰ কিবা কিবি বিভ্ৰান্ত কৰি আজিকালি ছ'চিয়েল মিডিয়াত নাই নাই বুলি বহুত আমি কথা শুনিবলৈ পাই আছো। আজি আপোনাৰ যোনটো ৰিপৰ্ট আপুনি আহিছে, এইটো DY 3 কালি কোনো কমেণ্ট পাৰিব এই গোৰ্খা নহয় বুলি, হয় নহয়? গোৰ্খা হয় নহয় এইবিলাক আমাক তাৰ পৰা প্ৰমাণ পত্ৰ নালাগে আমাক। আমি নিজে আছো। আমি ইয়াত 50-52 বছৰ আমাৰ হৈ গ'ল ইয়াত জন্ম। আমাৰ ইয়াত আমাৰ দেউতা ইয়াতে জন্ম। আমাৰ গোৰ্খা সমাজ লোখৰা পঞ্চায়ত মানে গোৰ্খা বহুমূলীয়া, ইয়াত গোৰ্খা বেছি আছে। মানে আপোনালোকে এবাৰ কেনে এজন জনপ্ৰতিনিধি? আমি পদ্ম হাজৰিকাৰ ছাৰ নিচিনা বিচাৰো। আমি তাকে ভোট দিম। তাৰ আমি যেতিয়া বিচাৰো আমাৰ তাত তেতিয়া উপস্থিত। আমাৰ কিবা কষ্ট হলে আমাৰ উন্নয়নৰ কাৰণে আজি কি উন্নয়ন কৰিছে কৈ আছে মানুহ। আপুনি ইয়াতে চাব পাৰিব, ইয়াতে এটা আকচু ভৱন ইয়াতে বনাই দিছে। ষ্টেজ 10-12 লাখ টকাৰ ষ্টেজ বনাই দিছে। আমাৰ যি ব্যৱস্থা লাগে, আমাৰ পঞ্চায়ত, আমাৰ ৰাস্তা, যিমান আজিকালি যোনটো আমাৰ বিজেপি চৰকাৰ আমাক যেনেকা মানুহবিলাকক চাকৰি কাৰণে 1 টকা পইচা দিয়া নাই। যাৰ আমাৰ ল'ৰা যদি তাত কেপাচিটি আছে, এক্সাম পাছ কৰিবলৈ লাইক আছে, হনাৰ আছে, এইটো চাকৰি পাব 1 টকা দিব। আমাৰ এইটো সুখী। এজন যুৱ প্ৰতিনিধিৰ ভোটাৰ আছে, যিহেতু আপুনি য়ং ভোটাৰ,
আপুনি এইবাৰ নদুৱাৰ সমষ্টিত কেনে এজন জনপ্ৰতিনিধি বিচাৰে? নমস্কাৰ, মই আগতে ডে 365ক মই নমস্কাৰ কৰিলোঁ। এতিয়া প্ৰতিনিধি বুলি ক'লেতো মইতো ইমান নাজানো, তথাপিও যি উন্নয়ন দেখিছোঁ, যি শুনি আছোঁ, যি দেখি আছোঁ, কিছুমান কথাত বেয়াও লাগিছে যে যি মানুহে ইমান ভাল কাম কৰিছে এইটো নদুৱাৰত, তাৰ এগেইনষ্টত এনেকুৱা আমাৰ নেপালী মানুহ উঠি গৈছে, গোৰ্খা মানুহ, যে দাদাই ভুল কৰিছে নে ভাল কৰিছে, দাদাই আমাতকৈ বেছি জানে। কিন্তু মোৰ হিচাপত দাদাই ভুল কৰিছে। আমাৰ গাঁৱৰ দাদা হয়, আজি আমি দাদাৰ লগত থাকিলো হয় দাদা যদি ভাল জাগাত হলে হয়। কিন্তু দাদাই কিয় কংগ্ৰেছত আহিলে, আমাৰ লগতো একো যোগাযোগো কৰা নাই, যে আমাৰ এৰিয়াত কেতিয়াও একো শুনা নাই যে দাদাই কংগ্ৰেছ জইন কৰিব বুলি। ডাইৰেক্ট গম পালো যে দাদাই টিকেট পালে। আমি আচৰিত হৈ গলো যে দাদাটো আহিলে, কিন্তু যি পোষ্টত আহিলে এইটো পোষ্টটো আমাক ভাল লগা নাই। কিয়, আমি আগতে এইটো দিন দেখি আহিছো যে মোৰ বেলেগ নকওঁ, মই ইমান নাজানো, মোৰ গাঁৱৰ ৰাস্তা মই যি জানো গোটেই বোকা আছিলে। যেতিয়াৰ পৰা পদ্মা ছাৰ আহিছে AGPৰ পৰা, আগতে মাটিৰ হ'ল, তাৰপিছত পাকা হ'ল, এতিয়া ব্লক হ'ল, তাৰপিছত মেইন ৰাস্তা ইমান ধুনীয়াকে হৈ গ'ল। স্কুল ডেভেলপমেণ্ট, আমাৰ বুঢ়াগাঁও স্কুল ইমান বেয়া আছিলে, আমি তাতে পঢ়া শুনা কৰিছো, ইমান বেয়া যে একো বাউণ্ডেৰী নাই, ৱাল নাই, খিৰিকী নাই, দৰ্জা নাই। আজি আমি চাওঁ গৈ পেলাই ইমান ধুনীয়া স্কুল, তাত গছ গছনি একো নাছিলে। এতিয়া চাওক আপুনি গৈ পেলাই এবাৰ ভিডিঅ' কৰি দিব তাত যে কিমান উন্নয়ন হৈছে। তাৰপিছত সেইদিনা মই চাৰিবাৰ ঘূৰিব গ'লো, তাত দেখি পেলাই স্কুল যোনটো বনি আছে নেভিল, অলমষ্ট কমপ্লিটেই হৈছে মই চোৱা মতে। নিশ্চিতভাৱে আচলতে এয়াই আছিল নদুৱাৰ সমষ্টিৰ সাধাৰণ ভোটাৰৰ আচলতে মনৰ কথা। আমি পুনৰ সমষ্টিটোৰ অন্য এক প্ৰান্তলৈ গৈ পুনৰবাৰ আমি এনেদৰে ভোটাৰৰ মনৰ কথা ল'বলৈ যত্ন কৰিম।